হেল্ল' এভৰিৱান, নমস্কাৰ সকলোলৈকে। মই অংকিতাই নতুন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আপোনালোকৰ ভালেই চাগৈ, মোৰো ভালেই। এয়া মই কি বনাবলৈ লৈছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব কি বনাইছোঁ, কেনেকৈ বনাইছোঁ। মই প্ৰতিটো মুহূৰ্তই কেমেৰাত ধৰি ৰাখিছোঁ আপোনালোকে বুজি পাবৰ বাবে। এনেকৈ হয়তো বহুতে খায়ো চাগৈ, কিন্তু যিসকলে খোৱা নাই সেইসকলৰ বাবে। মই পোৰা কল 3টা এনেকৈ ভালদৰে গুচাই লৈছোঁ। পোৰা কলৰ বাকলিটো ভালদৰে নুগুচালে ক'লা হয়, সেইবাবে মই ভালকৈ গুচাই লৈছোঁ। পোৰা কল ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰ মানুহেই হওক, বহুতে খাবলৈ অলপ বেয়া পায় আৰু একে পদ্ধতিতে ৰান্ধি থাকিলে খায়ো আমনি লাগে দিয়কচোন। কিন্তু এনেকৈ কেতিয়াবা নতুন পদ্ধতিৰে বনাই খালে বহুত ভাল লাগে। মই কি বনাওঁ আপোনালোকে শেষলৈ চাই থাকিব দেই, আঁতৰি নাযাব। ল'ৰা ছোৱালীয়ে এইবোৰ বস্তু খাই বৰ ভাল নাপায়, সিহঁতি দোকানৰ বস্তু খাই বেছি ভাল পায়। কিন্তু এইবোৰ বস্তু আমি মাকবোৰে বুদ্ধি কৰি খুৱাবলগীয়া হয়, যিকোনো পদ্ধতি উলিয়াই। সেইবাবে সিহঁতি কেনেকৈ খালে ভাল পাব সেইবোৰ ভাবি গুণি বনাবলগীয়া হয়। গতিকে মই আজি বনাইছোঁ, ল'ৰায়ো খাই বিৰাট ভাল পাইছে। আপোনালোকৰো ল'ৰা ছোৱালীক এনেকৈ যদি খোৱা নাই খুৱাবচোন। পোৰা কল বহুত উপকাৰী হয়। কিছুমান বস্তু ক'লা, কিন্তু ক'লা হ'লেও তাৰ গুণাগুণ কিন্তু বহুতেই আছে। সেইবোৰ বস্তুৰহে গুণাগুণ বেছি, গতিকে এইবোৰ বস্তু আমি ল'ৰা ছোৱালীক খুৱাব লাগে। এয়া মই ভালদৰে 3টা গুচাই ল'লোঁ। গুচাই মই ভালদৰে ধুই আঠাটো যোৱাই পেলাই মই কুকাৰত বইল কৰি ল'ম। কেনেকৈ কি কৰোঁ আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। এয়া 3টা পোৰা কল মই দুটুকুৰা কৰি কাটি ভালদৰে ধুই ল'লোঁ। তাৰপিছত কুকাৰত মই এয়া পানী দি, ইয়াতে পোৰা কল গৰম কৰিলে যিহেতু ক'লা হৈ যায় বইল কৰিলে, সেইবাবে মই অকণমান হালধি দিছোঁ। হালধি দিলে পোৰা কল ক'লা নহয় বইল কৰোঁতে, ইয়াৰ ৰংটো হালধীয়া নিচিনা হ'ব। আৰু মই ইয়াতে অলপ নিমখ দিছোঁ বইল কৰোঁতে, আৰু মই 2টা চিটি মাৰি কুকাৰটো অফ কৰি ল'লোঁ। পোৰা কলখিনি ঠাণ্ডা হয় মানে মই ইয়াৰ লগত যিখিনি বস্তু দিম সেইখিনি মই মিহি মিহিকৈ কাটি লৈছোঁ। 2টা পিঁয়াজ গুচাই মই সৰু সৰু মিহি মিহিকৈ কাটি লৈছোঁ। ইয়াতে আছে মোৰ এটা ডিমটো ৰাজহাঁহৰ ডিম হয়, সেইবাবে মই এটা দিছোঁ। আমাৰ ঘৰতে ৰাজহাঁহৰ ডিম আছিলে, মই তাৰে ডিম এটা দিছোঁ। দোকানৰ ডিম দিলে আপোনালোকে পোৰা কলৰ পৰিমাণ অনুসৰি ডিমটো আপোনালোকে দিব পাৰে। ডিম 2টাও দিব পাৰে, 3টাও দিব পাৰে, যিকোনো ডিমেই দিব পাৰে, কোনো কথা নাই। মই ৰাজহাঁহৰ ডিম আছিলে বাবে মই ৰাজহাঁহৰ ডিমেকে দিলোঁ। ইয়াত মই পিঁয়াজ 2টা মিহি মিহিকৈ কাটি, লগত কেইটামান কেঁচা জলকীয়া, আৰু তাৰ লগতে আছে মান ধনিয়া আৰু নৰসিংহৰ পাত। মান ধনিয়া বহুতে চিনি পায় হয়তো, নৰসিংহ পাতো বহুতে চিনি পায়। নৰসিংহ পাত বহুতে খায়ো, কিন্তু চবতে যদি নৰসিংহ পাত দি দিয়া হয় নহয়, বহুত ভাল লাগে। যিকোনো বস্তুতে নৰসিংহ পাত দি দিব পাৰি, গোন্ধটোৱে ভাল লাগে। এয়া মই নৰসিংহৰ পাত আৰু মান ধনিয়াৰ পাত এইখিনিও পিঁয়াজৰ নিচিনাকৈয়ে মিহি মিহিকৈ কাটি ল'ম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব দেই, চাই থাকিব। আৰু যিসকলে ভিডিঅ'টো মোৰ ফেচবুক পেজত চাই আছে, যদি ফেচবুক পেজটো ফ'ল' কৰা নাই ফ'ল' কৰি দিব। আৰু যিসকলে ইউটিউব চেনেলত চাই আছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া মই মান ধনিয়া আৰু নৰসিংহ পাতখিনি এনেকৈয়ে মিহি মিহিকৈ কাটি ল'লোঁ। মই মিক্সাৰত পিচি দিয়া নাই, এনেকৈ কাটি লৈছোঁ। কাটি ল'লেই বেছি ভাল লাগে, বেছি মিহি হৈ গ'লে ইমান ভাল নালাগে। গতিকে মই মিহি মিহিকৈ কাটি ল'লোঁ। আপোনালোকে মিক্সাৰতো পিচি দিব পাৰে, কিন্তু মই মিক্সাৰত দিয়া নাই। ইয়াতে মই কেঁচা জলকীয়া কেইটাও মিহি মিহিকৈ কাটি ল'ম। যিসকলে জ্বলা নাখায়, জ্বলাটো স্কিপ কৰিব, জলকীয়াটো নিদিলেও হ'ব। আৰু ডিম নিদিয়াকৈও বনাব পাৰে, ডিম নিদিয়াকৈ বনালেও ভাল হয়, কিন্তু মই ডিম আছিলে সেইবাবে দি দিছোঁ। ডিম দিলে বেছি ভাল হৈ পৰে খাবলৈ, সেইবাবে মই ডিম দিছোঁ। আপোনালোকে সকলোৱে ভিডিঅ'টো চাব শেষলৈকে, কেনেকুৱা পালে কমেণ্ট কৰিব। আৰু যিসকলে খোৱা নাই এনেকৈ বনাই খাবচোন, কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। এয়া মই জলকীয়াখিনি লগতে কাটি দিলোঁ। তাৰপিছতে মই পোৰা কলখিনি বইল কৰি থোৱা হয়তো ঠাণ্ডা হ'ল, মই সেইখিনি উলিয়াই আনিম। এইটো ডিমটো মই ভাঙি ল'ম। ইয়াৰ পিছতে মই এয়া দেখিছেনে, পোৰা কলখিনি ধুনীয়াকৈ বইল হ'ল। এয়া মই হেতাৰে মিহি মিহিকৈ ভাঙি লৈছোঁ। পোৰা কল অতি সহজে সিজে, কোমল হয়, সেইবাবে ইয়াক মিহি কৰোঁতেও টাইম নালাগে। মই ধুনীয়াকৈ মিহি কৰি ল'লোঁ। মিহি কৰাৰ পিছত মই ইয়াত কি দিম, কেনেকৈ দিম, কি বনাম আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। এয়া দেখিছেনে, পোৰা কলখিনি ধুনীয়াকৈ মিহি হৈ গ'ল। এয়া হাতেৰেও মিহি কৰি ল'ব পাৰি, হেতাৰে মিহি কৰিলে ইমান মিহি নহয়গৈ, কিন্তু হাতেৰে কৰিলে বেছি ভাল হয়।
মই এনেকৈয়ে কৰি আছোঁ। তাৰ পিছতে মই ইয়াত যিখিনি সামগ্ৰী দিম গোটেইখিনি মিক্স কৰি ল'ম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া বৰ ধুনীয়াকৈ মিহি হৈ গ'ল। পুৰা কল বহুত কোমল বস্তু, সেইবাবে ধুনীয়াকৈ মিহি হয়। এয়া দেখিছেনে, ধুনীয়াকৈ মিহি হৈ গ'ল। তাৰ পিছতে মই এয়া ডিমটো এটা বাটিত মই এনেকৈ ভাঙি ল'লোঁ। ডিমটো ভাঙি লোৱাৰ পিছত ইয়াতে মই এয়া অকণমান হালধি দিছোঁ। হালধি মই পুৰা কলত বইল কৰোঁতে অকণমান দিছিলোঁৱেই, সেইবাবে বেছি দিয়া নাই। ইয়াতে আকৌ অকণমান নিমখ দিছোঁ। ইয়াতে মই অলপ ধনিয়া গুড়ি দিছোঁ, গোন্ধটো ভাল হ'ব। আপোনালোকে যিকোনো মছলা দিব পাৰে, ৰেড চিলি হওক বা অন্য মছলা দিব পাৰে। মই অন্য মছলা ইমান ইউজ নকৰোঁ, সেইবাবে মই অকল ধনিয়া গুড়ি দিছোঁ। এই গোটেইখিনি মই ভালদৰে হেণ্ড ব্লেণ্ডাৰডালেই মই এনেকৈ মিক্স কৰি লৈছোঁ। আপোনালোকে চামুচেৰে হ'লেও বা হেতাৰে হ'লেও মিক্স কৰিব পাৰে, কোনো কথা নাই। মই এইডালেই মিক্স কৰি লৈছোঁ। ধুনীয়াকৈ নিমখ, হালধি, মছলা আৰু ডিমখিনি মিক্স হোৱাৰ পিছত ইয়াতে মই যিখিনি কাটি লৈছোঁ, শাক আৰু পিঁয়াজ, জলকীয়া, এইখিনি মই দি দিম। আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। ভিডিঅ'টো দীঘল বুলি আপোনালোকে আধাতে এৰি থৈ নাযাব, সম্পূৰ্ণ চাব, তেতিয়াহে বুজি পাব দেই। সকলোবোৰ দেখুৱাই যোৱাৰ কাৰণে ভিডিঅ'টো অলপ দীঘলো হৈ গৈছে বাৰু। এয়া ইয়াতে মই কাটি লোৱা পিঁয়াজ, নৰসিংহ, মান ধনিয়া এইখিনি দি আকৌ মই ভালদৰে মিক্স কৰি ল'ম। ইয়াত আৰু বস্তু দিবলগীয়া আছে, আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই, তেতিয়াহে ভিডিঅ'টো ভালদৰে বুজি পাব। ইয়াতে এইখিনি দি লৈ মই ভালদৰে মিক্স কৰিম। এয়া মই মিক্স কৰি ল'লোঁ। ইয়াত কিন্তু পানী অলপো ব্যৱহাৰ কৰিব নোৱাৰি, পানী ব্যৱহাৰ কৰিলে খাবলৈ বেয়া হ'ব। মই পানী অলপো ব্যৱহাৰ কৰা নাই। ইয়াত মই ডিম, পুৰা কল আৰু মান ধনিয়া, নৰসিংহ পাত, আপোনালোকে মান ধনিয়াও দিব পাৰে, আৰু যিটো আমাৰ ধনিয়া হয় সেই ধনিয়াটোও দিব পাৰে, কোনো কথা নাই। নাথাকিলে নিদিলেও নাই, কিন্তু অকল পুৰা কল, পিঁয়াজ, ডিম নহ'লেও আপত্তি নাই। ইয়াতে যদি আপোনালোকে আৰু বেচন দিয়ে, মই ইয়াত বেচন দিম। এইখিনি দিও আপোনালোকে বনাব পাৰে। যিখিনি বস্তু নাথাকে সেইখিনি স্কিপ কৰিব, থকাখিনি দিব। এয়া দেখিছেনে কিমান ধুনীয়াকৈ মই সানি লৈছোঁ। এইখিনি একেলগে মই মিক্স কৰি ল'ম। তাৰপিছতে ইয়াত মই পৰিমাণ অনুযায়ী দিম, যিহেতু সৰহকৈ দিলে টান হৈ পৰিব, সেইবাবে মই ইয়াত অলপ বেচন দিম। এয়া ভালকৈ মই মিক্স কৰি ল'লোঁ। কি বনাবলৈ গৈ আছোঁ আপোনালোকে বাৰু গম পাইছেনে? কি বনাবলৈ গৈছোঁ আপোনালোকে দেখি বাৰু গম পাইছেনে? এয়া ইয়াতে মই এতিয়া অলপ বেচন অলপ মই দিম। কম কমকৈ দি মই মিক্স কৰিম, যিহেতু সৰহকৈ দি দিলে টান হৈও যাব পাৰে। টান হৈ গ'লে পানী ব্যৱহাৰ কৰিব লাগিব। মই যিহেতু পানী ব্যৱহাৰ নকৰোঁ, সেইবাবে মই অলপ অলপকৈ বেচনখিনি মিক্স কৰি ল'ম। বহুত টানো হ'ব নালাগিব আৰু একেবাৰে কোমলো হ'ব নালাগিব। ইয়াতে মই আৰু অলপ বেচন দি দিছোঁ, যিহেতু কোমল হৈ আছে। বেছি কোমল হৈ থাকিলেও খাবলৈ ভাল নহ'ব, আৰু বেছি টান হৈ গ'লেও খাবলৈ ভাল নহ'ব। সেইবাবে মই এটা জোখতহে দিছোঁ। আপোনালোকেও তেনেকৈ জোখত সানিব, একেবাৰে দি নিদিব। কম কমকৈ দি সানিব আৰু খাবলৈ বিৰাটেই ভাল হ'ব। এয়া দেখিছেনে কিমান ধুনীয়া হ'ল, কিমান মিহি হৈ পৰিছে দেখিছে। এয়া এটা এনেকুৱা জোখতে সানি ল'ব। তাৰপিছতে মই এখন কেৰাহী গৰম কৰি ইয়াতে অলপ তেল দি ল'লোঁ। মিঠাতেল অলপ দি লৈ মই ভালদৰে গৰম হ'বলৈ দিলোঁ। ইয়াতে মই এটা এটাকৈ দি যাম। এয়া কি বনাইছোঁ গম পাইছেনে? পকৰি। এয়া হ'ল পুৰা কল আৰু বেচনৰ পকৰি। আপোনালোকে যদি খাই পাইছে, খোৱাসকলে কমেণ্ট কৰিব, আৰু যিসকলে খাই পোৱা নাই খাই চাব। কিমান যে সোৱাদ, কিমান যে টেষ্টি। ডাৱৰীয়া বতৰত এনেকৈ বনাই লৈ বহি বহি খাই থাকিবলৈ কিমান যে আমেজ লাগে। আপোনালোকে খাই চাবচোন। এয়া দেখিছেনে মোৰ পকৰি হৈ আছে, উতলি আছে। আপোনালোকে হাতে দিব পাৰে, চামুচেও দিব পাৰে। মই হাতেৰেই দিছোঁ। পকৰি যিহেতু হাতেৰে দিলে চেপটো ভাল লাগে, সেইবাবে এয়া দেখিছেনে ৰঙা হৈ আহিছে। ডিম দিয়া আছে, যিহেতু ডিম দিয়া আছে বাবে ফেন উঠি গৈছে তেলটো। আৰু মিঠাতেলটো আমাৰ ঘৰৰে হয়, ঘৰতে পিচাই অনা সৰিয়হৰ, খাটি সৰিয়হৰ তেল, সেইবাবে ফেনটো বেছিকৈ উঠিছে। এয়া দেখিছেনে মোৰ পকৰি ৰেডি। কিমান ধুনীয়া হৈছে দেখিছেনে? দেখি খাওঁ খাওঁ লাগিছেনে বাৰু? বিৰাটেই টেষ্টি ৰেচিপি হয়, বিৰাটেই সোৱাদযুক্ত আৰু উপকাৰী। আপোনালোকে বনাই খাই চাব যদি খোৱা নাই, আৰু যিসকলে খাইছে এনেকৈ কমেণ্ট কৰি জনাব দেই, এনেকৈ খাইছেনে নাই।
শেষত সকলোলৈকে ধন্যবাদ থাকিলে মোৰ ভিডিঅ'বোৰ চাব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।